বস্তুনগৰী শুৱালকুছিত পালন পবিত্ৰ অশোকাষ্টমী। উখল মাখল পৰিৱেশ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰ লোকে লোকাৰণ্য শুৱালকুছি। অশোকাষ্টমী উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিছে শুৱালকুছি ব্ৰহ্মপুত্ৰৰ পাৰ। কথিত পুৰাণ মতে পৰশুৰামে নিজৰ মাতৃহত্যৰ অভিশাপত হাতত লাগি ধৰা কুঠাৰ হাতৰ পৰা খহি নপৰাৰ বাবে অশোকাষ্টমীৰ দিনা ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ উত্তৰ পাৰত স্নান কৰিছিল। তাৰ পিছতে অভিশপ্ত কুঠাৰ পৰশুৰামৰ হাতৰ পৰা খহি পৰিছিল। তেতিয়াৰ পৰাই অশোকাষ্টমীৰ দিনটোত সনাতন ধৰ্মৰ লোকসকলে স্নান কৰি আহিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অসংখ্য ভক্তগণৰ আগমনত এক প্ৰকাৰ পূৰ্ণ তীৰ্থস্থানত পৰিণত হৈছে মহাবাহুৰ পাৰ। হিন্দু পৰম্পৰা অনুসৰি আজিৰ দিনটোতে ব্ৰহ্মপুত্ৰ স্নান কৰাটো অতি পবিত্ৰ বুলি গণ্য হোৱাৰ লগতে পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে অৰ্ঘ্যদান কৰে ব্ৰহ্মপুত্ৰৰ বুকুত। তাৰোপৰি পবিত্ৰ দিনটোতে চুলিদান পিণ্ডদানৰ দৰে বহু ধৰ্মীয় নীতি নিয়মসমূহ ব্ৰহ্মপুত্ৰৰ পাৰত পালন কৰে লাখ লাখ ভক্তই। প্ৰবাদ আছে যে অশোকাষ্টমীৰ দিনা মহাবাহু ব্ৰহ্মপুত্ৰতে আমাৰ গংগা বৈ আহে আৰু সেই মৰ্মে আমি পৰম্পৰাগতভাৱে আমাৰ লিংগেশ্বৰ বাবাক আমি স্নান কৰোঁ প্ৰতি বছৰে। তাত স্নান কৰি আৰু অষ্টমী মেলাত আমাৰ প্ৰভুৰ আসন আছে, সেই আসনত আমি বহুৱাওঁ আৰু সেই আসনত সেই ভক্তসকলে প্ৰণাম কৰে। আৰু লগত আছে আমাৰ হাজোৰ হয়গ্ৰীৱ মাধৱ, কেদাৰ আৰু কামেশ্বৰ। আমাৰ চাৰিখন একেলগে আৰু আগত যদি আহিও পায় আমাৰ ভাঙাৰা ৰখি থাকিব লাগিব, ভাঙাৰা আগত যাব লাগে নিয়ম। সেইমতে প্ৰভাৱ অনুসৰি এইটো নিয়ম আছে, নিয়ম পৰম্পৰা। ধন্যবাদ। ব্ৰহ্মপুত্ৰ মানে কি অশোকাষ্টমী উপলক্ষে আজি ব্ৰহ্মপুত্ৰত সকলোৱে মানে বিশ্বাস কৰি আহিছে। তেনেকৈ গংগাৰ পানীটো ইয়াতে প্ৰতিবাৰে যদিও অষ্টমী তিথিটোত ইয়াতে গংগাৰ পানীটো আহে আৰু সেইটো সময়তে ইয়াত স্নান আদি কৰি বিধিসন্মত নীতি নিয়মেৰে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে ব্ৰহ্মপুত্ৰত অঁতুৱাই দিয়া হয়। বহুত হাজাৰ হাজাৰ মানুহৰ সমাগম হয় ইয়াতে। এইখিনি আপোনাৰ শুৱালকুছি নদীঘাট বুলি কয়। হয়, বহুত সংখ্যক পুৰোহিত ইয়াত বহুত দূৰ দূৰণিৰ পৰা পুৰোহিত আহে, লগতে ভক্তগণৰ সমাগম হয়। লগতে আজি পঞ্চতীৰ্থৰ যিবিলাক দেৱালয়ৰ যিবিলাক চলন্ত বিগ্ৰহ থাকে সেই বিগ্ৰহবিলাকো ইয়াতে স্নান আদি কৰিবলৈ অহা দেখা পৰিলক্ষিত হয়। হয়, পবিত্ৰ এইটো বৰ্তমান সময়ত মানে গংগাৰ পানীটো ইয়াতে সংমিশ্ৰণ হয় বুলি সকলোৱে আগৰ পৰা প্ৰবাদ আছে আৰু লগতে বিশ্বাস কৰি আহিছে মানুহবিলাকে। শুৱালকুছিৰ পৰা ৰিংকু বড়ো ৰিপৰ্ট গ্ল'বেল এনি।